वेलकाम बैक टू माई यूट्यूब चैनल आको एबार स्वागतम जानाइছোঁ मोर यूट्यूब चैनल मुस्तफा आली 09 आपनालोक सबे भाले आसा तो मयो आसो भाले तो आपनालोक बहुते हयतो चिंता करि आछे जे मुस्तफा दादारनो कि हल हठात माने 10 दिन 12 दिনৰ পৰা ইউটিউবত ভিডিও এৰা নাই বা অসম পুলিচৰ ওপৰত একো আপডেট দিয়া নাই যেহেতু মই যিমান ভিডিও বনাও মোৰ বেছিভাগ ভিডিওয়ে মানে অসম পুলিচৰ নতুন নতুন আপডেটৰ ওপৰত থাকে মানে ইন্টাৰভিউ কেতিয়া হ'ব কি তো হয় কিছু দিনৰ পৰা মই ভিডিও আপলোড কৰিব পৰা নাই কাৰণ মই ছুটি গৈছিলো ঘৰত গৈছিলো আৰু যেতিয়া আমি ডিউটিত থাকো ঘৰৰ কথা বহুত মনত পৰে বহুত কথা ভাবি থাকো যে ঘৰত যাই হেতু কৰিম এটু কৰিম এনজয় কৰিম তো ঘৰত গৈছো ঘৰত যোৱাৰ পিছত মা দেউতাৰ লগত সময় দিছো দাদা ভাইটিসকল যিমান আছে সবৰ লগত সময় দিছো ফুৰিছো এনেকুৱা কৰতে মানে এনেকুৱা সময়ে নহল যে মানে ভিডিও বনাই ছনাই আপলোড কৰিম আৰু ময়ো মানে ইমান একচুয়ালি মাইন্ড লগোৱা নাই কাৰণ নতুন নতুন আপডেট ইউটিউবত জনাবলৈ হলে নতুন নতুন আপডেট আকৌ পাব লাগিব তো মই আপডেট এনেকুৱা লগত মানে মই নিজে সময় দিয়া নাছিলো যে কৰবাৰ পৰা কিবা এটা আপডেট আহিল নেকি এনেকুৱা কাৰণ মই লাগি নাছিলো কাৰণ যেতিয়া আমি যিকোনো ক্ষেত্ৰত আমি যেতিয়া এটা বস্তু ইউজ কৰো তেতিয়া আন এটাৰ কথা মনত পৰে তো মই ইয়াৰ বিপৰীত ফালে গৈছো যেতিয়া আমি যেতিয়া পঢ়িবলৈ বহো তেতিয়া আমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা মনত পৰে যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাও তেতিয়া আকৌ ৰিজাল্টৰ কথা মনত পৰে যে যদি ৰিজাল্ট বেয়া হৈ যায় ইগলাখানি কৰতে ঠিক তেনেকুৱা মোৰ আগতে বহুত হৈছিল মই যেতিয়া মোবাইল ইউজ কৰিছো তেতিয়া মোৰ নামাজ আল্লাহৰ কথা মনত পৰে যেতিয়া আকৌ নামাজ পঢ়িব যাও তেতিয়া আকৌ মোবাইল হোৱাটছআপ ফেসবুকৰ কথা মানে মনত পৰে যেতিয়া পঢ়িব বহু গাৰ্লফ্ৰেণ্ডৰ কথা মনত পৰি যায় যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰিব যাও তেতিয়া আকৌ মোৰ মানে ৰিজাল্টৰ কথা মনত পৰে যে এনেকৈ টাইম ওয়েষ্ট হলে কি হ'ব তেতিয়াৰ পৰা মই লাহে লাহে নিজকে অকমান বেলেগ ফালে লৈ গৈছো যে যেতিয়া যত প্ৰেজেন্টত থাকিম তেতিয়া তাতে সময় দিম ঠিক তেনেকুৱা যে ঘৰত গৈছো মা দেউতাৰ লগত সময় দিবলৈ গৈছো সময় তাতে দিম ফ্ৰেণ্ডৰ লগত এনজয় কৰিব গৈছো একদম ভালকে এনজয় কৰিম এনজয় কৰাত মানে কমি কৰিবলৈ নাই ঠিক সেইটো কাৰণে মই মানে ঘৰত যোৱাৰ পিছত আৰু মানে ইউটিউবৰ ফালে মাথাই দিয়া নাই যে ভাবিছো আৰু মানে ভাবাই নাই এনে যদি কোনোবাই যদি কিবা ইনষ্টাগ্ৰামত মোৰ কিবা যদি আপডেটৰ কাৰণে মেছেজ কৰিছে মই যিমানখিনি পালো জনাই দিছো তো মই 20 তাৰিখ আহি ইয়াতে জয়েন কৰিলো তো ভাবিলো আজি এটা কিবা এটা জনাই দিও এতিয়া নেক্সটত মই নতুন আপডেট দিয়ে থাকিম তো আপুনিও যদি মোক প্ৰথম চাই আছে ইউটিউবত তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই অসম পুলিচৰ নতুন আপডেট দি থাকো মানে যেনেকুৱাই আপডেট পাও মই দিবলৈ চেষ্টা কৰো আৰু সঠিক আৰু শুদ্ধ বস্তুৱে দিবলৈ চেষ্টা কৰো এনে যেতি ভিডিও বনাই মানে নিদিয়াই ভাল তো এইখিনিয়ে কথা না ভাবিব যে মই মানে ইউটিউব এৰি গলো ইউটিউবত আহিছো লাগি থাকিম আপোনালোকক মানে অকমান হলো মোৰ ফালৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰি আছো কৰি থাকিম পিছুৱাই নাযাও তো মই কালি পৰা আৰম্ভ কৰিম মানে ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম তো দিয়ে থাকিম আপোনালোকে যিমান মোক সাপোৰ্ট কৰি আছে সাপোৰ্ট কৰি থাকক তো মোকো বহুত ভাল লাগে ইউটিউবত আহাৰ পৰা মই আগতে একচুয়ালি মই নিজকে মোক অকলহৰীয়া ফিল কৰিছিলো যেতিয়াৰ পৰা মই ইউটিউবত আহিছো তো তেতিয়াৰ পৰা কেতিয়া মই নিজকে অকলহৰীয়া মানে ফিলে নহয় কাৰণ ইমান ফ্ৰেণ্ড ওলাইছে এতিয়া মোৰ কাৰণ সবে মোক ফোন কৰি থাকে কথা পাতি থাকে কিছুমান ফ্ৰেণ্ড আছে মানে যদি এবাৰ খুদে যে দাদা মানে অসম পুলিচৰ কিবা এটা আপডেট দিয়ক আপডেট দিয়াৰ লগতে যে খুদে যে দাদা আপুনি কেনে আছে আপুনি ভাল আছে নে আপোনাৰ ঘৰত কেনেকুৱা আছে মানুহ তো আপোনাৰ মা দেউতা ভালে আছে নে যেতিয়া এনেকুৱা মানে খুদে সবে সুধি থাকে না খুব ভাল লাগে মোক ভাল লাগে কাৰণ মোৰ লাইফত আগত এনেকুৱা মানে ফ্ৰেণ্ড সাৰ্কেল ইমান বেছি না আছিল তো এনেকৈ কোৱা মানুহ নাছিল তো মই হেতু বস্তু ফিল কৰিব পৰা নাছিলো কিন্তু এতিয়া যেতিয়া মানে সদায় ফোন আহে এনেকৈ মানে কৈ থাকে তো বহুত ভাল লাগি থাকে যে কেতিয়াও মানে ফিল নহয় যে মই অকলহৰীয়া হৈ আছো কিবা কিবি এতিয়া বহুত ভাল লাগে তো ইউটিউবত আহাৰ পিছতো মই মানে নিজকে ইমান অকলহৰীয়া ফিল নকৰো আৰু মোক বহুত ভাল লাগে যে মোৰ ইমান লগৰ যিমান আছে সবে ইমান সাপোৰ্ট কৰি আছে আশা কৰো আগন্তুক দিনত সাপোৰ্ট কৰি থাকিব তো মই নেক্সট ভিডিওত অসম পুলিচৰ মানে ইন্টাৰভিউক লৈ কিবা এটা আপডেট দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰো